নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ মৰিয়নিত ৰূপজ্যোতি কৰ্মীক নিৰ্বাচনত পৰাস্ত কৰাৰ হুঁকাৰ দিছে বিধায়ক অখিল গগৈ উল্লেখ কৰিছে যে এইবাৰ আমি বিজেপিক যেটো হটুৱাই দিম ইয়াৰ পৰা আৰু বিজেপি যেটো এবাৰ পৰাস্ত হ'ব আৰু মৰিয়নিত বিশেষকৈ ৰূপজ্যোতি কৰ্মীক আমি পৰাস্ত কৰিম বুলি উল্লেখ কৰিছে অখিল গগৈ আৰু 26ৰ নিৰ্বাচনত আমি এইবাৰ পৰাস্ত কৰিম মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক সবিশেষ লৈ আহিছো এই মুহূৰ্তত এবাৰ হুঁকাৰ দিলে অখিল গগৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক হুঁকাৰ 26ৰ নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কৰ্মীক উৎখাত কৰা হ'ব বুলি ঘোষণা অখিল গগৈৰ 2026ত মৰিয়নিত ৰূপজ্যোতি কৰ্মীক হৰুৱাম বিজেপিক বিদায় দিম এয়া মন্তব্য অখিল গগৈৰ মৰিয়নিত মই আহিলে ৰূপজ্যোতি কৰ্মী একেবাৰে উৰি যাব অখিল গগৈৰ এয়া মন্তব্য মই আহিলে ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নিত নিৰ্বাচনে নেখেলিব বুলি উল্লেখ কৰিছে অখিল গগৈৰ বিস্ফোৰক মন্তব্য এবাৰ দেখিবলৈ পোৱা গৈছে মৰিয়নিত ৰূপজ্যোতি কৰ্মীক পৰাস্ত কৰাৰ হুঁকাৰ দিলে অখিল গগৈ আৰু 26ৰ নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কৰ্মীক উৎখাত কৰা হ'ব বুলি ঘোষণা অখিল গগৈ 26ত মৰিয়নিত ৰূপজ্যোতি কৰ্মীক হৰুৱাম বিজেপিক বিদায় দিম বুলি উল্লেখ কৰিছে অখিল গগৈ মৰিয়নিত মই আহিলে ৰূপজ্যোতি কৰ্মী একেবাৰে উৰি যাব মই আহিলে ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নিত নিৰ্বাচনে নেখেলিব বুলি উল্লেখ কৰিছে অখিল গগৈৰ এইবাৰ হুঁকাৰ মৰিয়নিৰ বিধায়কক লৈ আৰু 26ৰ নিৰ্বাচনত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক উৎখাত কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ মৰিয়নিৰ বিভিন্ন পঞ্চায়ত বিধায়ক অখিল গগৈ পথসভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায় আৰু তেওঁ যেটো এনেদৰে উল্লেখ কৰিছে যে এইবাৰ মৰিয়নিত ৰূপজ্যোতি কৰ্মী নাথাকে বিজেপি নাথাকে আৰু মই উৎখাত কৰি পেলাম বিজেপিক উৰুৱাই দিম বুলি উল্লেখ কৰিছে অখিল গগৈৰ এৰা বিস্ফোৰক মন্তব্য লগতে হুঁকাৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক যে মই আহিলে ৰূপজ্যোতি কৰ্মীয়ে ভয়তে নিৰ্বাচনেই নেখেলিব বুলি উল্লেখ কৰিছে অখিল গগৈ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম আমি বহুত বেছি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই লিমিটেড আসনত আৰু টেষ্ট কৰি চাইছো যে মৰিয়নি বিধানসভা সমষ্টিত কি ট্ৰেণ্ড চলি আছে 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কৰ্মীক হৰুৱাম 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত বিজেপিক বিদায় দিম তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি মৰিয়নি বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাম আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজক সদায় হাঁহিয়তাৰ পাত্ৰ কৰি ৰখা আবুল তাবুল কথা বকি সমষ্টিটোৰ মান সন্মান খতম কৰি দিয়া মই নিজে এজন সমষ্টিৰ বাসিন্দা হিচাপত মই স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে 2026 চনত আমি বিজেপিৰ যিজন MLA ৰূপজ্যোতি কৰ্মীক আমি পৰাজিত কৰিম আৰু তাৰ কাৰণে অসমৰ ৰাইজক মৰিয়নি সমষ্টিৰ ৰাইজক সাজু কৰি তুলিছোঁ আৰু তাৰ কাৰণে তাৰ টেষ্ট হিচাপত কি পৰ্যায়ত চলি আছে মানুহে কি ভাবি আছে মানুহৰ লগত সংযোগ ৰচনা কৰিবৰ কাৰণে মাজে মাজে এটা দুটা পঞ্চায়তত এটা দুটা পোষ্টত আমি এবাৰ পঞ্চায়তত উঠি চাইছোঁ টেষ্ট কৰি চাইছোঁ যে একচুৱেলি কি হৈ আছে সেইকাৰণে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমাৰ মৰিয়নি বিধানসভা সমষ্টিত যথেষ্ট উপদ্ৰৱ হ'ল কাম বন একো নাই উন্নয়নমূলক কাম একো নাই ৰোডৰ আলিটো আপোনালোকে নিজে দেখি আছে ৰোডৰ আলিটো বিধ্বস্ত নকছাৰীৰ পৰা দেবেৰাৰ পৰা চাৰিআলিৰ পৰা আমাৰ জাজি দলঙলৈকে এইডোখৰ মৰিয়নি সমষ্টিত পৰে এই 12 কিলোমিটাৰ টোটেলি মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা একদম বৰবাদ হৈ গৈছে কিন্তু সেইটোৰ বিষয় লৈ তেওঁ কোনো কথা নকয় বিধানসভাত কি কৰে কিছুমান ভচহু কথা কৈ গোটেই সমষ্টিবাসীক অপমানিত কৰে কিছুমান পাতল তৰল কথা কৈ গোটেই অসমবাসীৰ ওচৰত আমাৰ বিধায়কজনে বিধায়ক পদটোৰ সন্মান লাঘৱ কৰে সেইকাৰণে এবাৰ নিশ্চয় মৰিয়নিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে 2026 চনত ৰূপজ্যোতি কৰ্মীক আমি হৰুৱাম আৰু তাৰ কাৰণে তাৰ প্ৰথম কমাৰ হালত বহাৰ আগতে জোৰ হালত বহিব লাগে বুলি এটা কথা আছে তাৰ প্ৰথম প্ৰক্ৰিয়া হিচাপত আমি এবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম মানে মৰিয়নি সমষ্টিত মই যদি আহোঁতো তেতিয়াহ'লে ৰূপজ্যোতি কৰ্মীটোতো একেবাৰে উৰিয়ে যাব আপোনালোকে সকলোৱে জানে যদি মই আহোঁ তেতিয়াহ'লেতো ৰূপজ্যোতি কৰ্মী ইয়াত চাগে নেখেলিবই
মইতো ভাবোঁ যে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা পলায়নেই চাগে কৰিব। কিন্তু মই আহোঁ নে নাহোঁ মই নাজানো, কাৰণ এতিয়ালৈকে শিৱসাগৰৰ ৰাইজে মোক তাৰ পৰা আহিবলৈ দিয়া নাই। আৰু শিৱসাগৰবাসীয়ে ৰাইজে মোক ইমান বিপদৰ সময়ত জিকাইছিলে। মই এতিয়া বিৰোধী দলৰ বিধায়ক হৈ আছোঁ। অহাবাৰ মই চৰকাৰী পক্ষৰ বিধায়ক হ'ম, চৰকাৰ আমি গঠন কৰিম। যিহেতু আমি চৰকাৰ গঠন কৰিম আৰু বিজেপিক অহাবাৰ হৰুৱাম, গতিকে অহাবাৰৰ ছাৰ্ভিচটো মই শিৱসাগৰবাসী ৰাইজক দি আহিব খোজোঁ। সেইকাৰণে শিৱসাগৰৰ পৰা মই আহিম বুলি ভবা নাই। কিন্তু তথাপিও এটা কথা খাটাং যে যদি ৰূপজ্যোতি কুৰ্মীৰ নিচিনা এজন উচ্ছৃংখল, উদ্দণ্ড, ৰাইজৰ সন্মান হানি কৰা বিধায়কৰ পৰা মৰিয়নিবাসীক বচাব লাগে, তাৰ কাৰণে যি কৰিব লাগে তাকে কৰিবলৈ আমি প্ৰস্তুত আছোঁ। 26ত আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML সকলো দল একলগ হোৱাটো 100% খাটাং। আৰু আপোনালোকে মে' মাহৰ ভিতৰতে সকলো ভাল খবৰ আপোনালোকে